ইয়াতে যিখিনি কাম আমি কৰিব খোজোঁ NMA পৰা নেশ্যনেল মনুমেণ্ট অথৰিটিৰ ক্লিয়াৰেঞ্চ আছে আৰু আমাৰ ইয়াতে ষ্টেট আৰ্কিঅ'লজি ডাইৰেক্টৰ মেডাম তেওঁলোকে দিয়ে পাৰ্মিশ্যন কিন্তু চাৰ্টেন লিমিটেশ্যনৰ ভিতৰত দিয়ে বাকী মৈদামৰ যিখিনি আছে কিন্তু এজেণ্ট এজুকেশ্যন থাকিব আৰু আমি ইয়াতে বাকী গাড়ী লোৱা নাই মানুহবিলাক হুইলচেয়াৰৰ ব্যৱস্থা আছে কিন্তু আমাৰ ডিপাৰ্টমেণ্টতে বাকী গাড়ী দিছে যাতে দিব্যাংগ বয়োজ্যেষ্ঠ সকলো গৈ পেলাই মৈদামলৈকে এনেইতো ছাৰ বহুত ডাঙৰ পিছফালে চাহ বাগানো আছে গাড়ী এখন মানে আমি যদি বাগি দি দিওঁ 12জনৰ বাগিও পায় 6জনৰ বাগিও পায় বুজি পালে বাগি দি দিলে বেটাৰী দি লৈ ছাৰ আমাৰ ফটো আমাৰ কিছুমান হেৰি আছে এখন আমি আপোনাক দিছিলোঁ যে আমাৰ ৰজাবাৰী মানে এখন অবৈধভাৱে মাদ্ৰাছা ঘৰ হৈছে কাৰণ আমি মানে প্ৰশাসনক জনাইছিলোঁ আপোনাকো এখন মানে কিন্তু ডিচিখনৰ পৰা মানে মাটিটো ছাৰ ব্যক্তিগতভাৱে তেওঁলোকে দখল কৰি আছে কিন্তু মানে সেইখন আমাৰ ৰজাবাৰী হয় মানে প্ৰথম ৰাজধানীখন সেইখনে ছাৰ তাতে মাদ্ৰাছাখন হৈছে গতিকে আমি কৈছিলোঁ যে তেওঁলোকে এইটো নুশুনিলে এতিয়া মানে মছজিদটা বনাইছে তেতিয়া আমি সেইটো কৰিলোঁ তাৰপৰা ছাৰ আৰু এটা দিছোঁ আমি আমাৰ যিখন চাউলুং চুকাফা নামৰ বিশ্ববিদ্যালয় আছে ছাৰ সেই বিশ্ববিদ্যালয়খন আমি ভাবোঁ যে আমাৰ এই চৰাইদেউ অঞ্চলৰ আশে পাশে হওক মাটি আছে ছাৰ এইখন ছাৰ আমাৰ ৰাইজৰ ফালৰ পৰা আৰু আমাৰ ভৱেন্দ্ৰ স্পৰ্টছ বুলি কৈছে মাটিটো ক'ত দেখুৱাইছে ছাৰ ইয়াতে আছে অকণমান বেছি ছাৰ কথাটো কৰিলে নহয় কথাটো অকণমান মোক ভাল কৰি বুজাই দিয়কচোন মাটি মৃদুল ছাৰ ये जो यूनिवर्सिटी बनाने के लिए ये लोग बोला है कि नजदीक में हो बोला जमीन है कोई सरकारी जमीन है ये जो मदरसा हुआ है ये कमेटी का लोगों को बोले कि ये राजबाड़ी है शिफ्ट कर और मेरा नाम में बोलो नहीं तो हम एक्विजिशन में जाना पड़ेगा लेकिन राजबाड़ी में वही राजबाड़ी है यहाँ में मदरसा तो नहीं चल सकता इसको भी आप थोड़ा सीरियसली लें ছাৰ এইখন আমি আমাৰ আমাৰ ইয়াত যুৱতীসকলক মানে স্বচ্ছ কৰিবৰ কাৰণে চাৰ্ভিচ কৰিবৰ কাৰণে এইখিনি আমি দিছোঁ বেটেৰী ৰিক্সা ছাৰ যদি ইয়াত প্ৰভাইড কৰিব পাৰে চৰকাৰৰ ফালৰ পৰা হয় ছাৰ কাৰণ কেলৈ প্ৰদূষণ মুক্ত কৰিবৰ কাৰণে আমি বেটেৰী ৰিক্সা বিচাৰিছোঁ মই অলৰেডি কৈছোঁ বেটেৰী ৰিক্সা বাগি এইবিলাক আমি দিব লাগিব ওপৰৰ পৰা একদম ঘূৰিব পৰাকৈ ট্ৰিপ এটা ল'বৰ কাৰণে জেগাটো আমাৰ এই জেগাডোখৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ ভিতৰত লাগে প্ৰায় 3000 মানুহৰ ঘৰ আমি বাসিন্দা ইয়াৰ আপুনি ধৰ্মেশ্বৰ কৰোঁ কি হয় বহুত অসুবিধা এইটোতো মই অৰ্ডাৰ বনাই থৈ দিছিলোঁ বন্ধ ডিক্লেয়াৰ কৰিহে গণ্ডগোল হৈ গ'ল এইটো টাইপ কৰি হৈ থকা বস্তু এটা ৰখি গ'ল আমি বাদ দিছোঁ আমাৰ ৰেভিনিউটোৰ কাৰণে বহুত দিগদাৰ হয় इसमें क्या हो रहा है मिडल ये दो पंचायत सर ये रेवेन्यू एंड मजिस्ट्रेसी और पुलिस इज कम विद चार्जर एंड डेवलपमेंट वीडियोज आर विथ अस सो दे वोट विथ अस बट रेवेन्यू एंड এতিয়া আমি জায়গাটো বদলাব পাৰিম কিন্তু সমষ্টিটো বদলাব লাগিব एडमिनिस्ट्रेशन बदलिए बस এডমিনিষ্ট্ৰেশ্যন পুলিচ ডেভেলপমেণ্ট ডিসি এসপি সব বদলিব পাৰে ছাৰ সেইটো কৰি দিলেও হ'ব इलेक्शन डिपार्टमेंट ठीक है খালি ইলেকশ্যন ডিপাৰ্টমেণ্ট আমাৰ মানে ডকুমেণ্টছখিনি উলিওৱাত মানে ছাৰ বহুত অসুবিধা হয় এতিয়া আমি ছাৰ শিৱসাগৰলৈ যাব লাগে শিৱসাগৰৰ পৰা সোণাৰী যাব লাগে ইয়াৰ পৰা সোণাৰী ডিষ্টেঞ্চ কিমান ছাৰ ইয়াৰ পৰা 18 কিলোমিটাৰ শিৱসাগৰ 30 কিলোমিটাৰ ছাৰ চৰাইদেউ জিলা যেতিয়া চৰাইদেউ মৈদাম থাকিব আমাৰ ডেভেলপমেণ্ট ব্লকটো আমাৰ ওচৰ হৈ যাব তেতিয়া যদি হয় লাকোৱালৈ আহিবলৈ ইয়াৰ পৰা 10 কিলোমিটাৰ হয় আৰু যদি তালৈ যোৱা হয় আমাৰ প্ৰায় 40 কিলোমিটাৰ আছে মানে ছাৰ ৰাতিপুৱা যদি এতিয়া আমাৰ যাৰ মটৰচাইকেল আছে গাড়ী আছে তেওঁলোক সোনকালে যাব পাৰে যাৰ গাড়ী চাড়ী নাই তেওঁলোকৰ মানে আপোনাৰ 3খন গাড়ী বদলাই যাবলগীয়া হয় 40 দিন আমি খাটিলোঁ আপুনি আমি সব সনাতনী মানুহ হয় আৰু সনাতনী মানুহৰ মাজত 2-3 ভাগ নকৰি আমাৰ পাৰ্টিত এনেকৈ টিকেট নহয় কোনে আপোনালোকক বুজাই দিছে এনেকৈ আমাৰ
আমাৰ পাৰ্টিৰ হয় আমাৰ পাৰ্টিৰ টিকেট মণ্ডলৰ পৰা দলৰ পৰা নামতি কোনেও কৰিব নোৱাৰে মই বুজিছোঁ আমাৰ পাৰ্টি এনেকৈ টিকেট নহয় আৰু বিলাসীপাৰাৰ মানুহে চুইচাইড মুডত অলৰেডি আহি গৈছে যে হিন্দুৰ ভিতৰতে দুটা ভাগ কৰিম ক্লিয়াৰ কৰিম চিটটো সৰু আছে আৰু সেইটো কেণ্ডিডেটে ভোট নাভাগিব বিজেপিত কোনো খিলন দিয়া নাই সকলো অসমীয়া সকলো ভাৰত আপোনালোকে মই অশোক সিংজী খুব ভাল গতিকে আপোনালোকে ইয়াতে খিলন দিয়া ভাৰতীয় অসমীয়া এই ৰাজনীতি নকৰিব মন আছে কংগ্ৰেছত কিন্তু বিজেপিৰ অফিচৰ তলত বহি মই বড়ো মই কছাৰী মই খিলন দিয়া মই অসমীয়া মই ভাৰতীয় এই ৰাজনীতি নকৰোঁ আমি চব সনাতনী গন্ধৰ মই ক'লোঁ নহয় আপোনালোকে যিটো লাইনত কাম আৰম্ভ কৰিছে এইটো লাইনত আপোনালোকৰ কোনো লাভ নহয় আৰু মই যদি মানুহ আপোনালোকে অশোক সিংক নিদিব বুলি ক'লে মই দি দিম ভাড়াটো এনেও ভাল কোনো প্ৰকাৰে তাতে যিটো সমষ্টিত 55% কোন আছে 50% কোন আছে যোৱাবাৰ কিমান ভোটত হাৰিছে লোকসভাত কিমান ভোটত হাৰিছে আপোনালোক চব জানি পেলাই এতিয়া আপোনালোকক কোনোবাই পোষ্ট কৰি দিছে যে যেনে তেনে হিন্দু মানুহকেইটা যদি কিবা কাৰণত জীয়াই থাকিব পাৰে আপোনালোকে কাজিয়া পেচাল কৰি এইকেইটাকো বেয়া কৰি দিয়ে সেইকাৰণে আপোনালোকৰ এই ৰাজনীতিটো বিজেপি অফিচত নকৰিব আৰু যাতে মই আপোনালোকক বিজেপি অফিচত মই এইবিলাক কথা কোৱা দেখা নাপাওঁ আপোনালোকে কওক যে অমুক প্ৰাৰ্থী ভাল তমুক প্ৰাৰ্থী বেয়া তমুক পাৰ্টিত লাগি আছে তমুক প্ৰাৰ্থী বেয়া খিলন দিয়া খিলন দিয়া এই কথাবিলাক নক'ব মানুহে দুখ পায় আমি চব সনাতনী মানুহ হয় আৰু সনাতনী মানুহৰ মাজত 2-3 ভাগ নকৰিব উল্টা কৰিম আৰু আপোনালোকে এইটো কথা কেতিয়াও নাভাবিব যে মোক দবাব পাৰিব এইবিলাক নহয় মই যাম অশোক সিংৰ কাৰণে কম যে অশোক সিংক মই